Hello guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে পৱন কেপি ক্ৰিয়েশ্যন। তো আজি মোৰ লগৰ কেইটামান আহিব নামৰ বাবা আৰু জয়পুৰ লগৰ কেইটামান আছে হেতৰ লগত আজি মই ৰিজৰ্ট যাম। তো জয়পুৰত দুখন ৰিজৰ্ট আছে তো দুখন ৰিজৰ্টৰ ভিতৰত মই এতিয়া কোনখনত যাওঁ সেইটো ফিক্স হোৱা নাই, খালি যোনখনত যাম আপোনালোকক দেখাম, তাৰ ভিউ কেইটামান দেখাম আৰু তাত আমি কি খাম আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈ গ'ল আমি ক'ত যাম, আমি ইকো ভিলেজত যাম। এতিয়া দলঙৰ তলত যোনখন আছে যে সেইখনত যাম। এতিয়া এয়া ছোৱালীখিনি আগফালে খোজকাঢ়ি গৈ আছে আৰু আকাশদ্বীপ মোৰ লগতে গৈ আছে। এইফালে যে এইফালে গ'লে দলং পায়, জয়পুৰ দলংখন, আৰু এইখন ৰেইন ফৰেষ্ট ইকো ৰিজৰ্টখনৰ এইফালে সোমাই যায় ভিতৰলৈ। তো এইফালে সোমাই যাওঁ। এয়া এইখন জয়পুৰ ব্ৰিজ। তো আমি এইখনত অলপ পাছত যাম, আমি প্ৰথম ৰিজৰ্টত সোমাই লওঁ। এয়া এইখন গেট, ইকো ৰিজৰ্টৰ গেট এইখন দি সোমাই যাম আৰু খোজকাঢ়ি যাব লাগিব। অলপ দূৰ আছে, এইখন চাওক, এইখন ইকো ৰিজৰ্ট এইডোখৰতে আছে, এইখিনি ৰিজৰ্ট হয়। ইয়াত দেখিছে ইকো ৰিজৰ্টৰ বেনাৰখন মাৰি থৈছে। এইখন ৰ'দ দিছে যে পূৰা, ছাতি লৈ আহিছে এটি। এয়া এইখন হ'ল ৰিজৰ্ট, জয়পুৰ ৰেইন ফৰেষ্ট ইকো ৰিজৰ্ট। সোমাই যাওঁ বলক। এয়া ইকো ৰিজৰ্ট, এয়া এইখনে ৰিজৰ্ট চাওক। বুঢ়ীদিহিং নদীৰ ছাইডতে আছে এইখন ৰিজৰ্ট, ইকো ৰিজৰ্ট। এয়া বুঢ়ীদিহিঙৰ ব্ৰিজখন যে, এইখন বুঢ়ীদিহিঙৰ ব্ৰিজ। এই চাওক এইখন বুঢ়ীদিহিং নৈ, এই বুঢ়ীদিহিং নৈ এইডোখৰতে আছে, তাৰ কাষতে আছে মানে ৰিজৰ্টখন, ইকো ৰিজৰ্টখন। এইখনে ইকো ৰিজৰ্ট। আমি এতিয়া সেইখনলৈ বহিমগৈ, এইখনতে বহোঁ অলপ দি আৰু কি খাওঁ আপোনালোকক দেখাম। এয়া কাব্যশ্ৰী, এয়া আকাশদ্বীপ, এই নিকিতা, বাৰ্বী এয়া আমাক মেনিউ কাৰ্ডখন দি দিলে। আমি এতিয়া কি অৰ্ডাৰ দিবা ন? চিকেন ফ্ৰাইড ৰাইচ দিম ন অৰ্ডাৰ। চিকেন ফ্ৰাইড ৰাইচটো খাই দিওঁ গোটেইকেইটাই। বতাহ দিলে যে দেখিছোঁ নাই, চব উৰি আহি গ'ল মোৰ গাত। এয়া আমাৰ খানা আহি গ'ল, এইখিনি খাই লওঁ আমি গোটেইকেইটাই। এয়া আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমাৰ তাৰপৰা যাওঁ চানা খাম আৰু দলঙৰ ভিউ কেইটামান দেখাম আপোনালোকক। তো বলক। এইখনে জয়পুৰ দলং, এই পাইপখিনিতে বহুতে বহি চানা খায়। জয়পুৰৰ দলংখনতে চানা খাই বহুত মজা লাগে। আৰু এইখন দেখিছে, এইখন ৱাটাৰ পাম্প হয়, ৱাটাৰ পাম্প এইখনে হয় জয়পুৰৰ ৱাটাৰ পাম্প। এইখন আছে আৰু এখন আছে, আৰু এখন দিহিং পাটকা ৰেষ্টুৰেণ্টৰ ছাইডতে আছে। এইখন এখন ৱাটাৰ পাম্প আৰু এইখন জয়পুৰ দলং। আৰু ইয়াৰ চানাত আপোনালোকে জানেই, ইয়াৰ চানা বহুত বিখ্যাত, মানে বহুতে খাব বিচাৰে দলঙৰ চানা। তো দলঙৰ চানাখিনি মই এতিয়া কৈ আহিলোঁ, দলঙৰ চানাখিনি অৰ্ডাৰ কৰিলোঁ, 5টা কৰিলোঁ, তেওঁ এতিয়া দিব। তাৰপৰা আমি চানা খাম। আমাৰ গোটেইকেইটা তলতে আছে, দলঙৰ তলত আছে। আৰু আমি ৰিজৰ্টখন গৈছিলোঁ যে, ৰিজৰ্টখন এইখন ৰিজৰ্টখন, আমি এখন ৰিজৰ্টখনত গৈছিলোঁ, এই ৰিজৰ্টখনতে গৈছিলোঁ। এই চাওক দলঙৰ ভিউ চাওক আপোনালোকে, এইখনে দলং, জয়পুৰ ব্ৰিজ। এইখন মানে জয়পুৰ টু টিপাম যে ৰাস্তা, 5 আলি যোৱা ৰাস্তাটো, মানে শ্বৰ্টকাট এইটোৱে হয়, এইফালেদি যায়। তো চানালৈ লওক বলক, তাৰপৰা জল্দি যাম বলক। জয়পুৰ দলঙৰ চানা লৈ ল'লোঁ। এয়া জয়পুৰ দলঙৰ চানা, তো গোটেইখিনি খাবতো সেইকাৰণে লৈ ল'লোঁ গোটেইখিনিৰ কাৰণে। তো দলঙৰ তললৈ যাওঁ এতিয়া। এয়া এতিয়া ৰিজৰ্টৰ পৰা খোজকাঢ়ি দিলে, মই চানা লৈ আহিলোঁ তাৰ কাৰণে। চানা এয়া এটি টুকটুকাতে গুচি গ'ল, আমি এতিয়া চাইকেলতে যাম। আকাশদ্বীপ আৰু মই, এই আকাশদ্বীপ মই চাইকেলতে যাম, বাকীকেইটা যাওক। বাই বাই। এটা বন্ধুসকল, আমি এতিয়া ইকো ৰিজৰ্টৰ পৰা আহি গ'লোঁ। তো এতিয়া ইকো ৰিজৰ্টৰ পৰা আহি মেলি ভাবিলোঁ মানে আকাশদ্বীপৰ লগতে মই নাহাৰকটীয়া মঙলা বজাৰ গুচি যাওঁ। তো মঙলা বজাৰটো বিহু বজাৰ চলি আছে। তো বিহু বজাৰত আপোনালোকৰ ৰেটবোৰ জনাই দিম যে কোনটো কেনেকুৱা প্ৰাইচকৈ চলি আছে। তো বলক
নাহাৰকটীয়া মঙলা বজাৰ। এয়া আহি 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 নাহাৰকটীয়া কলেজ পালোহি আমি। এয়া নাহাৰকটীয়া কলেজ, এয়া আলোক, এয়া আকাশদ্বীপ, এয়া বিশাল, এয়া আমাৰ লগতে গৈ আছে এইকেইটা। বাকী আমি ৰিজৰ্টৰ পৰা আহি মেলি আমাৰ লগৰ ছোৱালীকেইজনীমান সিহঁতি গুচি গ'ল ঘৰলৈ। আৰু এইখন নাহাৰকটীয়া কলেজত আমি এতিয়া চাইকেল মাৰি মাৰি গৈ আছোঁ নাহাৰকটীয়া মঙলা বজাৰ। এয়া আমি মঙলা বজাৰ পালোহি। তো এইখিনি মঙলা বজাৰ পৰে, এইডোখৰ পৰা মঙলা বজাৰ সোমাই যায়। এইবোৰ দেখিছে নাই বজাৰ বহিছে, এইবোৰ চব কাপোৰৰ বজাৰ পৰিছে। দেখিছে ভিৰ দেখিছে, বিহু বজাৰৰ কাৰণে পূৰা ভিৰ হৈছে এইডোখৰত। এইয়া চাওক পূৰা চেল চলি আছে, বিহু স্পেচিয়েল চেল। এয়া নাহাৰকটীয়া মঙলা বজাৰ, এইফালে সোমাই যায় নাহাৰকটীয়া মঙলা বজাৰ। এইফালে আমি এইফালে সোমাই যাম এতিয়া। গাইছ এয়া চাওক মঙলা বজাৰ সোমাই আহিলোঁ ভিতৰলৈ আমি। চাওক বহুত ভিৰ হৈছে বিহুৰ কাৰণে, যে বিহু বজাৰৰ কাৰণে পূৰা চেল চলি আছে দেখিছে। তো বিহু বজাৰৰ কাৰণে পূৰা ভিৰ হৈ আছে মঙলা বজাৰ। আমাৰ শাক পাচলিৰ বহুত দাম বুলি কৈছে। তো ভিতৰলৈ সোমাই যাওঁ ব'লক, তেতিয়া গম পাম কি বস্তুৰ কিমান দাম। ব'লক। এয়া আপোনালোকক যদি চাৰ্কেল অফিচ আহিব আহে যে, তো মঙলা বজাৰ ৰাস্তাটোতে সোমাই আহিব। এয়া চাৰ্কেল অফিচ, এয়া চাৰ্কেল অফিচে হয় এইটো। আপোনালোকৰ কিবা কাম থাকিলে ইয়াত আহিব পাৰে আপোনালোকে চাৰ্কেল অফিচত। তাৰ মঙলা বজাৰৰ ভিতৰত আছে চাৰ্কেল অফিচ। আহিছে বেগ, এইবোৰ বেগ। এয়া কাপোৰ এইখিনি পূৰা বিহু স্পেচিয়েল অফাৰ দি আছে চাগে। এয়া দাদাই বাচন বিকি আছে, বাচন এইবোৰ চিচাৰ বাচন। এই 100 কৈছে দেখিছে নাই। এইফালে পিঁয়াজ আলু মছলা, এইবোৰ মছলা এইফালে পূৰা মানে মছলাৰ বজাৰ বহি আছে। এইফালে কাপোৰ, এইফালে মাংস বেপাৰী বহি আছে। এইফালে মাংস ইয়াত বিকে, মাংস আগতেও বিকে বোলে। আৰু এইখিনি দেখিছে নাই বিস্কুট চানা তামোল চামোল বিকি আছে। এইফালে চব্জি। এইফালে যাওক, এইফালে যে গোটেই কাপোৰৰ, এইফালে সোমাই গ'লে ভিতৰ গলিফালে, এইফালে গোটেই গলিটো এইফালে আহে ভিতৰলৈ। সেই গোটেই গলিটো কাপোৰৰ, মানে কাপোৰৰ দোকানবোৰ। মই এইফালে ঘূৰি মেলি যাম, কাপোৰৰ দোকানবোৰ দেখাম। আৰু এইবোৰ ফল মূলৰ দোকান, ইয়াত ফল মূলৰ বহি আছে দেখিছে নাই। এইবোৰ ফল মূলৰ ভিৰ দেখিছে নাই। বিহু বজাৰৰ কাৰণে বহুত বেছি ভিৰ হৈছে এইডোখৰত। আৰু আমাৰ অহাও লেট হ'ল যে, আন্ধাৰ হৈ আছে পূৰা। লাষ্ট বজাৰ এইটো চলি আছে। कितना 20 रुपया बैगन দেখিছে নাই। বান্ধা 20 টকা কেজি আৰু বেঙেনা 40 টকা কেজি মাৰ্কেট। বজাৰ এই আগলৈ গ'লে মানে এই গোটেইটো চব্জি বজাৰে পৰে। এইফালে হ'ল এইফালে আলু পিঁয়াজ মছলা চছলা, মানে এইফালে চব এইফালে আহে। আৰু আগলৈ সেই ছাইডৰ গলিটোৰ পৰা গ'লে তাত মানে তাত পাচলি চাচলি পায়। আৰু ভিতৰলৈ বজাৰত আছে আৰু বহুত বস্তু আছে। তো আপোনাক যিমান পাৰোঁ দেখাম আজি মই। আৰু সজিনা, তো সজিনাৰ ৰেট সুধোঁ নেকি? ৰখিব, সজিনাৰ ৰেট সুধোঁ। দাদা সজিনা মুঠি কিমান? হা 1 পোৱা 20 টকা, আধা কেজি 30 টকা। ৰখিব চাই লওঁ। গলিফালে সোমাই দিওঁ। এই গলিফালে এইবোৰ চব্জি বজাৰ বহে। এইবোৰ বিস্কুট দেখিছে নাই, এইবোৰ বিস্কুট। भाई भिंडी कीजिए कितना? 80 रुपये भिंडी, कम नहीं होगा? पटल पौवा 30, पटल 120 टका केजी কৈছে তেওঁলোকে। বহুত বেছি দাম, জুই দাম বজাৰত। মানে বস্তু চব্জি বজাৰ কৰিব আহিলে বহুত বেছি দাম, প্লাছ জুই নিচিনা দামৰ হৈ আছে বিহু বুলি। भैया अंगूर किलो कितना? किलो 100 रुपया। এটা মাছ বজাৰ ফালে যাওঁ ন আমি। মাছ বজাৰ ফালে মাছ বজাৰ দেখাই দিওঁ আপোনালোকক। মাছ বজাৰটো শুকান মাছৰ বজাৰ। এইখিনি চব সেইফালে শুকান মাছ বিকে।
আৰু সিফালে মানে মাছ বিকে ডাইৰেক্ট। চাওক মাছ, এয়া এইবিলাক মাছ দেখিছে নাই? এইফালে মাছ বিক্ৰী কৰে, গোটেই এইফালৰ পৰা দীঘল গ'লে গোটেইটো মাছ বিক্ৰী কৰে এইবোৰ, মাছ বিক্ৰী কৰে এইবোৰ। এয়া চেণ্ডেলৰ বজাৰ দেখিছে এইবোৰ, চেণ্ডেল জোতা সৰু পোৱালি বা ডাঙৰ ল'ৰা ছোৱালী চবৰ কাৰণে পাব দেখিছে, গোটেইখিনি আছে এইফালে পূৰা শ্বুজ চেণ্ডেল চব আছে ইয়াত। এয়া এইবিলাক কাপোৰৰ দোকান দেখিছে নাই? কাপোৰৰ পূৰা বজাৰত কাপোৰৰ দোকান, এইবোৰ ছোৱালী মানুহৰ ব্যৱহাৰ কৰা কাণফুলি চানফুলি আছে আৰু কাণফুলি বেল চেল। এইফালে পূৰা আছে গ্ৰ'চেছ, এইখিনি খাৰু দেখিছে নাই? খাৰু বিকি আছে এইখিনি। এই দাদা এজন আছিলে, চাদা এইখিনি চাইছে, চাদা 230 কেজি চাগে, 230 কেজি চাগে, 230। আৰু এইফালে পূৰা মণিহাৰী দোকানবোৰ বহি আছে, এইফালে কাপোৰৰ দোকান, পূৰা কাপোৰৰ দোকান এইবোৰ দেখিছে। ভুলভুলিয়াত সোমাই গ'লোঁ আমি সঁচাকৈ। বহুত ডাঙৰ বজাৰ বহে মানে মংগল বজাৰত। তো মানে নাহাৰকটীয়াৰ চবতকৈ ডাঙৰ বজাৰ এইটোৱে হয়, মংগলা বজাৰ, বহুত বেছি ডাঙৰ বহে। এইবোৰ চব কাণফুলি দেখিছে নাই? এইবোৰ কাণফুলি এই চব। আৰু এই চূণ টুণ বিকিছে, চূণ চাদা। আৰু এইফালে গোটেই বাচন বৰ্তন বিকি আকৌ, এইফালে বাচন বৰ্তন, সেইখিনি বাচন বৰ্তন দেখিছে এইবোৰ, এইবোৰ বাচন বৰ্তন। তো বিহু বজাৰ ভালেই চলিছে চবৰে, আৰু খালি বস্তুবোৰত বহুত বেছি দাম হৈছে, ফল মূলৰ দাম, কাপোৰৰো দাম, আৰু আৰু বেছিকৈ শাক পাচলিৰ দাম বহুত বেছি চলিছে মানে। তো আমি সুধিলোঁ কেইটামানক, তেওঁলোকে কৈছে বহুত বেছি দাম হৈছে শাক পাচলিৰ, আৰু বহুত বেছি ৰাতিও হৈ গ'লতো, সেইকাৰণে আমি এতিয়া ঘৰলৈ যাওঁ। আপোনালোকক অলপ দেখাই দিলোঁ মংগলা বজাৰৰ দৃশ্যটো, মানে কেনেকুৱা কি বজাৰ হৈ আছে। তো ব'লক। তিয়ঁহ পোৱা 20 টকা, তিয়ঁহ পোৱা 20 টকা কৈছে তেওঁ, মানে পোৱা 20 টকা হ'লে কেজি হ'ব 80 টকা, হয় নাই? 80 টকা তিয়ঁহ হৈছে কেজি, দেখিছে? বহুত বেছি দাম হৈছে তিয়ঁহৰ। আমি বজাৰত একো কৰা নাই, আমি মানে বস্তুবোৰ আপোনালোক দেখাব আহিছিলোঁ। তো মই ব্লগ শ্বুট এটা কৰিলোঁ মানে এডোখৰতে, আমাৰ লগৰ কেইটামান লগতে আহিলোঁ। তো ব্লগটোতো ভালেই হ'ল, মানে বস্তুবোৰ দাম চাম আপোনালোকক দেখাই দিলোঁ, আৰু মংগলা বজাৰৰ কেনেকুৱা কি হয় আপোনালোক দেখাই দিলোঁ মানে। আৰু বস্তু চস্তু আমি একো কিনা নাই বাৰু, একো কিনা নাই। বাকী মোৰ দেউতাটো আহিছিল, দেউতা দিনতে আহিছিলে, তেওঁ বস্তুবোৰ বজাৰ কৰি নিলেই অলৰেডি। তো মই আপোনালোকক মংগলা বজাৰ দেখাব আহিলোঁ। তো কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনাব। তো ব'লক ঘৰলৈ গৈ থাকোঁ। হেল্ল', তেনে যাবা তুমি দেই, বাই। গাইজ, মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ। তো আজি আপোনালোকে ইক' ভিলেজ আৰু নাহাৰকটীয়া মংগলা বজাৰৰ ব্লগটো কেনেকুৱা লাগিলে কমেণ্টছত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। বাই গাইজ, বাই।